ডিগবৈ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা। এয়া ডিগবৈ চাৰিআলিৰ পদপথ। মানসিক বিকাৰগ্ৰস্ত হৈও আনসকলক মানসিক বিকাৰগ্ৰস্ত লোকসকলতকৈ কিছু পৃথক মহিলাগৰাকীৰ নাম হৈছে লক্ষী তাঁতী। আছে এক অসাধাৰণ প্ৰতিভা। এই মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক যদিহে কোনো সদাশয় লোকে নতুবা কোনো দল সংগঠনে চিকিৎসাৰ ব্যৱস্থা কৰে তেন্তে তেওঁ পুনৰ জীৱন যাপন কৰিব পাৰিব সাধাৰণ লোকৰ দৰেই। আমি দেখিব পাইছোঁ ইমান ধুনীয়া তেওঁ ভগৱানৰ ছবি আঁকি আছে। বেলেগৰ পাগলৰ পৰা সেইবোৰ ভাল। ইয়াততো বহুত মানসিক ৰোগী আছে। এখেত অলপ বেলেগ ধৰণৰ। অলপ কিবা ভিতৰত কিবা গুণ আছে। তো কিমান দিনৰ পৰা আপোনালোকে দেখিছে? এই হ'ল বোলে ৩-৪ বছৰ হৈ গ'ল ইয়াতে। ৩-৪ বছৰ তেওঁ ইয়াতে আছে। তাৰ পৰা খোজাখুজি নকৰে, তাৰ পৰা একো নলয়। মানে বেলেগ মানসিক ৰোগীয়ে যেনেকৈ চিঞৰ বাখৰ কৰি থাকে এনেকুৱা নকৰে। তেনেকুৱা একো নকৰে না? তেখেতক মানে এনেকুৱা লাগে নেকি আপোনাৰ যে তেখেতক ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব? ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। আৰু আমি দেখিছোঁ তেওঁ মানুহগৰাকী একদম পৰিষ্কাৰ, চাফা আছে। সকলো মেণ্টেল আছে, অলপ মেণ্টেল আছে, বেছি নাই। মানে ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব। ভাল হৈ যাব। আপুনি ইয়াত কিমান দিনৰ পৰা দেখি আছে তেখেতক? ৩-৪ বছৰ হৈ গ'ল। ৩-৪ বছৰ। আপুনি ইয়াত এজন ব্যৱসায়ী? ব্যৱসায়ী। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।